জলাশয় মাছের পোনা ছেড়ে বেসরকারি সংগঠন অরণ্য সুরক্ষা সমিতির প্রতিষ্ঠা দিবস পালন। ধুবড়ীতে 1996 সালে গড়ে ওঠে প্রকৃতিপ্রেমী সংগঠনটি। এদিন অসমের জলাশয়গুলি মাছে ভরে উঠবে এই আশা সংগঠনটির সচিব ডক্টর হরিচরণ দাসের। আজি অৰণ্য সুৰক্ষা সমিতি অসমৰ 30 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে আমি মুকলি পানীত মাছ মেলা কাৰ্যসূচী লৈছোঁ আৰু প্ৰতি বছৰে আমি প্ৰতিষ্ঠা দিৱসত অসমৰ বিভিন্ন প্ৰান্তত মুকলি পানীত মাছ মেলা কাৰ্যসূচী লৈ আহিছোঁ। এই সময়খিনিত মাছে কণী পাৰে আৰু মাছে এইখিনি সময়তে বিশেষভাৱে বংশবৃদ্ধি কৰে। গতিকে এই সময়খিনিত যাতে কণী পৰা মাছ নামাৰে তাৰ প্ৰতি আমি এক আহ্বান জনাই আহিছোঁ। আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণা থকা জালেৰে যাতে মাছ মাৰি আমাৰ কণকঠীয়া মাৰি নেপেলায় তাৰ প্ৰতিও আমি সজাগ হ'বৰ কাৰণে সমূহ ৰাইজক লগতে চৰকাৰক বিশেষকৈ মীন বিভাগক আমি আহ্বান জনাই আহিছোঁ। এইবুলিও আমি সেই আহ্বানে জনাইছোঁ। আমি ধুবুৰী জিলাৰ হাকামা বিলত মাছৰ পোনা মেলিছোঁ। আমাৰ প্ৰতি বছৰে আমি হাকামা বিলতে মাছৰ পোনা মেলি আহিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্ততো আজি আমাৰ শাখাসমূহে এই মাছৰ পোনা মেলা কাৰ্যসূচী পালন কৰিব। তাৰ লগতে সমূহ ৰাইজলৈ আজিৰ দিনটো আমাৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।